हेलो ভিউয়ার্স वेलकम टू माय यूट्यूब चैनल डेली इनफॉरमेशन। तो जिসকল পলিটেকনিকৰ ষ্টুডেণ্ট তোমালোকে এইবাৰ সেকেন্ড সেম বা ফৰ্থ সেমৰ তো সেকেন্ড সেম আৰু ফৰ্থ সেমৰ ষ্টুডেণ্টক পাছ কৰাই দিয়া হ'ব। হয়তো নটিছটো আপোনালোকে পাইছে যে এইবাৰ পাছ কৰাই দিয়া হ'ব, কিন্তু কেনেদৰে পাছ কৰাই দিয়া হ'ব মই যোনটো ইয়াৰ আগতে ভিডিঅ' দিছিলোঁ তাতে কিন্তু স্পষ্ট কৰি কোৱা আছিল যদিও যে প্ৰিভিয়াছ সেমিষ্টাৰৰ পৰা মাৰ্ক লোৱা হ'ব, এইটো কৰা হ'ব, সেইটো কৰা হ'ব, কিন্তু আজি ফাইনালি ডিটিৰ ফালৰ পৰা তেওঁলোকে ধুনীয়াকৈ বুজাই দিছে যে কেনেদৰে পাছ কৰাই দিয়া হ'ব। তো ইয়াতে নিয়মখিনি অলপ বেলেগ, ধৰিবলৈ টান, কিন্তু আপোনালোকৰ কাৰণে আকৌ কনফিউজনো হৈ যাব পাৰে। তো সেইকাৰণে কৈছোঁ ভিডিঅ'টো অলপ শেষলৈ চাই থাকিব, ভালকৈ মনোযোগ দি। যদি আপুনি সেকেন্ড সেম বা ফৰ্থ সেমৰ ষ্টুডেণ্ট বা আপোনাৰ সেকেন্ড সেম বা ফৰ্থ সেমত ৰিটেষ্ট আছে তেতিয়াহ'লে মনোযোগ দি চাব, কাৰণ ইয়াতে কিছুমান কথা কোৱা হৈছে যিবোৰ কথা অলপ কনফিউজ হৈ আছে। আপুনিও চাগে, ময়ো কনফিউজ হৈ আছিলোঁ এনেকুৱা টাইপৰে। তো তাৰপিছত মই বুজি মেলি তাৰপিছত ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। তো গাইডলাইন ফৰ ইভেলুৱেশ্যন অফ ছেকেণ্ড এণ্ড ফৰ্থ ছেমিষ্টাৰ ৰেগুলাৰ আৰু ৰিটেষ্ট, ইয়াতে কৈছে যে দি গাইডলাইনছ ফৰ ইভেলুৱেশ্যন অফ ছেকেণ্ড এণ্ড ফৰ্থ ছেমিষ্টাৰ উইল বি এজ ফ্ল'। প্ৰথম যোনটো কোৱা হৈছে দ্য ইনষ্টিটিউটছ আৰ আস্কড টু কণ্ডাক্ট অল ক্লাছ টেষ্ট, ভাইভা, লেবৰেটৰী ভাইভা এটচেট্ৰা ৰিলেটেড টু ইণ্টাৰনেল এছেছমেণ্ট এজ পাৰ SET গাইডলাইন। তো ইয়াতে কোৱা হৈছে যোনটো তোমালোকৰ ভাইভা হ'ব। বহুতে কুৱেশ্যন কৰি আছিলা যে আমি চবে ভাইভা দিব লাগিব নেকি, আমাৰ যিহেতু এক্সাম নহয় পাছ কৰাই দিব, তথাপিও আমি ভাইভা দিব লাগিব নেকি? হয়, তোমালোকে ভাইভা দিব লাগিব। যিসকল তোমালোকে ৰেগুলাৰ বা ৰিটেষ্টৰ চবে ভাইভা দিব লাগিব বা ভাইভা লৈ আছে হয়তো কিছুমান কলেজত। তো তোমাক যদিও পাছ কৰাই দিয়া হ'ব, এক্সাম নহয় কিন্তু ভাইভা হ'ব। তো ভাইভা কেনেকৈ ল'ব, কিহৰ কাৰণে ল'ব, কিমান মাৰ্কৰ ল'ব, এইটো এটা কথা। যে ইয়াতে ভাইভা যোনটো হ'ব, ইয়াতে কোৱা হৈছে ৰিলেটেড টু ইণ্টাৰনেল এছেছমেণ্ট এজ পাৰ SET গাইডলাইন। তো ভাইভা হ'ব যোনটো আমাৰ 30 মাৰ্ক থাকে, ইণ্টাৰনেলত 30 মাৰ্ক থাকে, আমিতো নিশ্চয় চবে গম পাওঁ। সেই 30 মাৰ্কৰ ভিতৰত ভাগ কৰি দিয়া থাকে যে এটেণ্ডেঞ্চত 5 মাৰ্ক, তাৰপিছত ক্লাছ টেষ্টত 9 মাৰ্ক, তাৰপিছত আহে ভাইভা। সেই ভাইভাটো কিবা এটা মাৰ্ক ধৰি দিয়া আছিলে, 2 নে কিবা এটা মাৰ্ক ধৰি দিয়া আছে, আৰু প্ৰেক্টিকেলত অলপ বেলেগ, সেইটো মাৰ্কৰ ভাইভা হ'ব। বাকী আমাৰ ছাবজেক্টৰ যোনটো ভাইভা সেইটো ভাইভা হয়তো নহ'ব। তো সেইটো ভাইভা নহ'ব, কিন্তু ইয়াতে যিহেতু কোৱা হৈছে ৰিলেটেড টু ইণ্টাৰনেল এছেছমেণ্ট, তো মইতো সেইখিনিয়ে বুজিছোঁ, আপোনালোকে বা কি বুজিলে? তো মোৰ মতে এইখিনিয়ে যে যোনটো ইণ্টাৰনেলত ভাইভা মাৰ্ক আছে সেইটোৰ কাৰণে ভাইভা হ'ব, পিছত যোনটো থিয়ৰী এক্সামৰ কাৰণে সেইটো ভাইভা নহয়। আমাৰ যে 30 মাৰ্ক, সেই 30 মাৰ্কটোহে কেলকুলেট হ'ব এইবাৰ ভালকৈ, যে ক্লাছ টেষ্টৰ কাৰণে যোনটো মাৰ্ক আছিলে, ভাইভা, পোষ্টাৰ, তাৰপিছত আমাৰ সেই প্ৰেজেণ্টেশ্যন, তাৰপিছত আমাৰ যিবোৰ থাকে আমাৰ এটেণ্ডেঞ্চৰ ওপৰত, সিয়াৰ ওপৰত যোনটো মাৰ্ক থাকে 30, সেই মাৰ্কটোৰ ওপৰত। তাৰপিছত ছেকেণ্ড পইণ্ট কোৱা হৈছে দি ইনষ্টিটিউট উইল হেভ টু ছাবমিট দিয়াৰ ইণ্টাৰনেল এছেছমেণ্ট মাৰ্ক ফৰ ছেকেণ্ড এণ্ড ফৰ্থ ছেমিষ্টাৰ ৰেগুলাৰ এজ পাৰ দি SET ৰুল। তো ৰেগুলাৰ ষ্টুডেণ্টৰ ছেকেণ্ড আৰু ফৰ্থ ছেমৰ যিবোৰ ইণ্টাৰনেল মাৰ্ক ছাবমিট কৰিব কৈছে, দ্য ECS অৰ্থাৎ এণ্ড ছেমিষ্টাৰ এক্সাম মাৰ্ক উইল বি কেলকুলেট প্ৰপৰশ্যনেটলি বেছড অন দি ইণ্টাৰনেল এছেছমেণ্ট মাৰ্ক ইণ্টাৰ বাই দি ইনষ্টিটিউট। তো ইয়াতে নিশ্চয় এইখিনি কথা অলপ কনফিউজন, তো সেইকাৰণে কৈছিলোঁ যে হয়তো আপুনিও কনফিউজনত আছে, ময়ো কনফিউজনত আছিলোঁ। তাৰপিছত ইয়াতে যোনটো কৈছে পাৰ্চেণ্টেজ অফ ইণ্টাৰনেল মাৰ্ক ইন টু ফুল মাৰ্ক ইন থিয়ৰী অৰ প্ৰেক্টিকেল কম্পনেণ্ট অফ দিছ ছাবজেক্ট। এইটো কি কৰিব একচুৱেলি ভাবক, আপোনাক কেনেদৰে পাছ কৰাই দিয়া হ'ব। সেই যে কোৱা হৈছিল যে ইণ্টাৰনেল মাৰ্ক, সেইটো গুৰুত্ব দিছে। মই যোনটো কৈছিলোঁ যে ভাইভা বা ক্লাছ টেষ্ট এইবোৰ ভালকৈ দিব বা সেইবোৰৰ পৰা মাৰ্ক ধৰিব। ইয়াতে যি কৈছে একচুৱেলি কোৱা হৈছে যে প্ৰিভিয়াছ ইয়াৰৰ যোনটো মাৰ্কৰ কথা কোৱা হৈছিলে, ইয়াৰ আগৰ যোনটো গাইডলাইন আছিলে যে প্ৰিভিয়াছ ছেমিষ্টাৰৰ মাৰ্ক ধৰিব, ইয়াতে প্ৰিভিয়াছ ছেমিষ্টাৰৰ কথা একোৱেই কোৱা নাই। কি কৈছে, 30 মাৰ্কৰ যোনটো আমি ইণ্টাৰনেলৰ মাৰ্কত ধৰোঁ, 30 মাৰ্কৰ পৰা কিবা এটা যে মাৰ্ক পাওঁ, সেই 30 মাৰ্কৰ লগত পূৰণ কৰিব আমাৰ যোনটো থিয়ৰী এক্সামৰ মাৰ্ক আছিলে বা থিয়ৰী মাৰ্ক যোনটো, সেই মাৰ্কটো পূৰণ কৰি গড় পাৰ্চেণ্টেজটো ওলাব আৰু সেই হিচাপত মাৰ্ক দিব। অৰ্থাৎ হয়তো ইয়াতে প্ৰিভিয়াছ ছেমিষ্টাৰৰ পৰা মাৰ্ক নধৰিব। তো মইতো এইখিনিয়ে বুজিছোঁ, হয়তো বেলেগো কিবা বুজাব পাৰে, সেইখিনি মই নাজানো দিয়ক, কাৰণ মই যিখিনি বুজিছোঁ সেইখিনিহে কৈ আছোঁ। যে ইয়াতে যিটো কোৱা হৈছে পাৰ্চেণ্টেজ অফ ইণ্টাৰনেল মাৰ্ক ইন টু ফুল মাৰ্ক অফ থিয়ৰী অৰ প্ৰেক্টিকেল কম্পনেণ্ট অফ দি ছাবজেক্ট, ইয়াতে প্ৰিভিয়াছ ছেমিষ্টাৰৰ কথা একো কোৱা নাই। তো আপুনি যদি ধৰক ইয়াতে যোনটো 30 মাৰ্কৰ আমাৰ ইণ্টাৰনেল মাৰ্ক থাকে, ক্লাছ টেষ্টবোৰ হৈছে ভালকৈ, ভাইভা ঠিকে দিছে, পোষ্টাৰ প্ৰেজেণ্টেশ্যন ভালে হৈছে, ধৰক আপুনি যদি 25 বা 20 মাৰ্ক পাইছে, 20 ইনটু ইয়াতে 70 কৰা হ'ব বা তেনেকুৱা পাৰ্চেণ্টেজ। ইয়াতে পাৰ্চেণ্টেজত কিমান পাইছে সেইটো নহয়, চৰি, ইয়াতে যোনটো বুজালোঁ তেনেকুৱা একচুৱেলি পাৰ্চেণ্টেজৰ কথা যিহেতু কৈছে। ধৰক আপুনি কিমান পাইছে, 30ৰ পৰা বোলে 20 পাইছে, তে কিমান পাৰ্চেণ্ট মাৰ্ক পাইছে, 100%ৰ পৰা ধৰিলে আপুনি ধৰক বোলে সেই 30ৰ পৰা যিহেতু 20 পাইছে, মই কেলকুলেট কৰা নাই, ডাইৰেক্ট সেনেকৈ কৈ আছোঁ আনুমানিক, ধৰক 70% মাৰ্ক আপুনি পাইছে। তো 70% ইনটু ইয়াতে ধৰক কি কৰিব, থিয়ৰী মাৰ্ক কিমান আছিল, ধৰক 70। তো তেনেকৈ পাৰ্চেণ্টেজত হিচাপত কিবা এটা মাৰ্ক কেলকুলেট সিহঁতে কৰিব। তাৰপিছত কোৱা হৈছে ৰিটেষ্টৰ কথা, ফৰ ৰিটেষ্ট এক্সামিনেশ্যন assessment process is same as online examination held on August 2020 কথা কৈছে। For retest online mode examination the
30% of total mark will be based on the online mode and remaining 20% of total mark will be based on the viva voce which will be conducted by group of faculty stored meeting apps or telephone বা গুগল মিটত হ'ব তো ইয়াতে কোৱা হৈছে 2020 যোনটো আমি আগষ্টত অনলাইন এক্সাম দিছিলোঁ সেইদৰে আমাৰ এইবাৰো হ'ব অৰ্থাৎ 30% মাৰ্কৰ অৰ্থাৎ 30% মাৰ্ক বুলি ক'লে 70ৰ 30% অৰ্থাৎ 21 মাৰ্কৰ হ'ব আমাৰ অনলাইনত লিখিবলগীয়া থিয়ৰী এক্সাম 20% অৰ্থাৎ 14 মাৰ্কৰ হ'ব আমাৰ ভাইবা আৰু বাকি যোনটো 50% থাকি গ'ল অৰ্থাৎ 35 মাৰ্কৰ নিচিনা সেই মাৰ্কটো আমাৰ 35 মাৰ্কটো আমাৰ ক'ৰ পৰা আহিব 35 মাৰ্কটো আমাৰ প্ৰিভিয়াছ সেমিষ্টাৰৰ পৰা আহিব সেইটো ৰিটেষ্টৰ কাৰণেহে যিসকলৰ ছেকেণ্ড বা ফৰ্থত ৰিটেষ্ট আছে তো ৰিটেষ্ট এক্সাম যেহেতু হ'বই ৰেগুলাৰৰ ছেকেণ্ড চেমৰ ফৰ্থ চেমৰ এক্সাম নহয় আৰু ওপৰত যেনেকৈ ক'লোঁ তেনেকৈ কেলকুলেট কৰিব তাৰপিছত কোৱা হৈছে যে দ্য ইভেলুৱেশ্যন অফ ভাইভা বৰ্ডছ এটচেট্ৰা উইল বি মেড বাই এ গ্ৰুপ অফ ফেকাল্টিজ এজ সেইটো ক'লোৱে যে কলেজৰ পৰা এটা গ্ৰুপত সেইখিনি ল'ব যে ভাইবা ল'ব ধৰক 3-4জনমান ফেকাল্টি একেলগে বহি আপোনালোকৰ ভাইবাটো ল'ব তো এইখিনি আছিলে ইভালুৱেশ্যন অৰ্থাৎ কেনেকৈ ৰিজাল্ট বনাব তাৰ থুলমূল এটা আইডিয়া হয়তো যদিও ভালকৈ বুজাব পৰা নাই আপোনালোকে নিজে পঢ়ি চালে বা আপোনালোকৰ নিজৰ ফেকাল্টিৰ পৰা ছাৰ মেমৰ পৰা ভালকৈ বুজি ল'ব পাৰিব তো আজিলৈ মানে থেংক ইউ